নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰছমেন প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত হাউলিৰ যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন হৈছে আৰু শ শ লোক জানাজা অনুষ্ঠানত উপস্থিত আছে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে যুৱ ব্যৱসায়ীগৰাকীক আৰু এই এটা দুৰ্ঘটনাত যেহেতু যুৱ ব্যৱসায়ীগৰাকীৰ মৃত্যু হৈছিল তাৰ পিছতে কিন্তু পৰিয়ালৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে মুঞ্জিম আহমেদৰ ন্যায়ৰ দাবী জনাইছে পৰিয়ালৰ ফালৰ পৰা হাজাৰ হাজাৰ লোকে এতিয়া অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে যুৱ ব্যৱসায়ীগৰাকীক সবিস্তাৰ জনাইছে মুহূৰ্তত ব্ৰেকিং মুহূৰ্তত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন হৈছে যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ মৃত্যু হৈছে হাউলিৰ যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন হৈছে জানাজা অনুষ্ঠানত এতিয়া হাজাৰ হাজাৰ লোক উপস্থিত আছে তাৰ সমগ্ৰ যি ঘটনা সেই ঘটনা দুৰ্ঘটনা নে পৰিকল্পিত কাণ্ড এটা তদন্ত বিচাৰিছে পৰিয়ালৰ ফালৰ পৰা বিদায় বেলাত এতিয়া অশ্ৰুসিক্ত নয়নেৰে এতিয়া হাজাৰ হাজাৰ লোক উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লগতে এতিয়া অঞ্চলটোৰ সমূহ ৰাইজ ওলাই আহিছে বিদায়ৰ বাবে অঞ্চলটোত শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে তীব্ৰ শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনাৰ লগত এতিয়া সন্দেহ প্ৰকাশ কৰিছে কান্দি কান্দি আৰক্ষীৰ ওচৰত ন্যায় বিচাৰিছে তদন্তৰ দাবী জনাইছে পৰিয়ালৰ ফালৰ পৰা শনিবাৰে নিশা হাউলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰহস্যজনকভাৱে মুঞ্জিম পৰি আছিলে আৰু এই সমগ্ৰ ঘটনাক এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা অচিনাকি বাহনৰ খুন্দাত মৃত্যু হোৱাৰ খবৰ আহি পৰিছিল মুঞ্জিমৰ আৰু ঘটনাৰ আঁৰত বহু প্ৰশ্ন উত্থাপন হৈছে ৰহস্যজনকভাৱে সকলো সোমাই পৰিছে সংকটজনক অৱস্থাত তাৰ পিছতে গুৱাহাটীলৈ নি থকাৰ অৱস্থাতেই মৃত্যুক আঁকোৱালি ল'লে যুৱ ব্যৱসায়ীগৰাকীয়ে কিন্তু কেনেধৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে দুৰ্ঘটনা বুলি কোৱা হৈছে যদিও এতিয়া প্ৰস্তুত নহয় এই ঘটনাক দুৰ্ঘটনা বুলি মানিবলৈ প্ৰস্তুত নহয় পৰিয়ালৰ ফালৰ পৰা পৰিকল্পিতভাৱে এই হত্যা কৰা হৈছে বুলি পৰিয়ালে মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে আৰু আৰক্ষীক অনুৰোধ জনাইছে যে যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ তদন্ত হ'ব লাগে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে মুঞ্জিম আহমেদে ন্যায় পাব লাগে কাৰণ এই ঘটনাৰ লগত কোনো লোক জড়িত আছে বুলি ৰহস্যজনকভাৱে কোনো লোক জড়িত আছে বুলি এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে পৰিয়ালৰ ফালৰ পৰা তেওঁক যিসকলে ভাল পায় তেওঁ ওচৰ চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰিছে সমগ্ৰ ঘটনাৰ লগত বেলেগ জড়িত হৈ আছে আৰু তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিলে আৰু এগৰাকী উদ্যমী যুৱকক হেৰুৱাই এতিয়া অঞ্চলবাসী শোকত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক জানাজাত উপস্থিত আছে আৰু সেই বিদায় জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এতিয়া যুৱ ব্যৱসায়ীগৰাকীক আমি দৃশ্যাংশ দেখুৱাই আছো হাজাৰ হাজাৰ লোক তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মুঞ্জিম আহমেদক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পৰিয়ালৰ ফালৰ পৰা এনেদৰে হাজাৰ হাজাৰ জনতাই শেষবাৰৰ বাবে যুৱ ব্যৱসায়ীগৰাকীক জানাজা সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে হাউলিৰ যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন আমি জনাই আছো হাজাৰ হাজাৰ লোকৰ উপস্থিতিতে মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন কৰা হৈছে বৰবালা মাদ্ৰাছাৰ চৌহদত জানাজা সম্পন্ন কৰা হৈছে হাউলিৰ এগৰাকী তেওঁ যুৱ ব্যৱসায়ী আছিলে আৰু বিখ্যাত যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন কৰা হৈছে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি আৰু এতিয়া পৰিয়ালৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰা হৈছে মুঞ্জিম আহমেদৰ যি দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাৰ লগত কোনো লোক জড়িত হৈ আছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে মুঞ্জিম আহমেদক কোনোৱে জানি শুনি পৰিকল্পিতভাৱে হত্যা কৰিছে পৰিয়ালৰ ফালৰ পৰা ইয়াৰ সন্দেহ আৰু আৰক্ষীক আহ্বান জনাইছে কান্দি কান্দি আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু তেওঁৰ ওচৰ চুবুৰীয়াই আহ্বান জনাইছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে এনেদৰে আজিৰ দিনটোত জানাজা সম্পন্ন হৈছে জানাজাত হাজাৰ হাজাৰ লোক এতিয়া উপস্থিত থকা দেখিবলৈ পোৱা গৈছে তেওঁৰ অনুৰাগী উপস্থিত থকা দেখিবলৈ পোৱা গৈছে এগৰাকী তেওঁ বিখ্যাত যুৱ ব্যৱসায়ী আছিলে হাউলিৰ এগৰাকী যুৱ ব্যৱসায়ী সকলোৱে তেওঁক সন্মান কৰে চিনি পায় বিখ্যাত এগৰাকী যুৱ ব্যৱসায়ী উঠি অহা যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ মৃত্যুৰ পিছত এনেদৰে এতিয়া শোকত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আমি দৃশ্যাংশ দেখুৱাইছোঁ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হৈছে এগৰাকী উদীয়মান যুৱ ব্যৱসায়ীৰ মৃত্যুত এনেদৰে অঞ্চলটো শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে হাউলিৰ যুৱ ব্যৱসায়ীৰ জানাজা সম্পন্ন কৰা হৈছে আৰু জানাজা বিদায় বেলাত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি জনাইছোঁ হাউলিৰ যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন হৈছে জানাজাৰ নামাজ সম্পন্ন কৰিছে হাজাৰ হাজাৰ জনতা উপস্থিত জানাজাৰ নামাজ সম্পন্ন কৰিছে শনিবাৰে হাউলিত ৰহস্যজনকভাৱে অচিনাকি বাহনৰ খুন্দাত পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত কাষতে পৰি আছিল মুঞ্জিম আহমেদ আৰু মুঞ্জিম আহমেদৰ
নিজ বাসগৃহতে জানাজা সম্পন্ন কৰা হৈছে বৰপেটাৰ বৰবেলা মাদ্ৰাছাৰ চৌহদত জানাজাৰ নামাজ সম্পন্ন হৈছে আৰু জানাজাৰ নামাজত এনেদৰে হাজাৰ হাজাৰ লোক উপস্থিত যুৱ ব্যৱসায়ীগৰাকীৰ জানাজা অনুষ্ঠানত এতিয়া হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে বৰবেলা মাদ্ৰাছাৰ চৌহদত সম্পন্ন হৈছে এতিয়া নামাজ অনুষ্ঠান জানাজা নামাজত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ ৰাইজে শনিবাৰে হাউলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৰহস্যজনকভাৱে পথ দুৰ্ঘটনাত ঘাই পথৰ কাষতে পৰি আছিল মুনজিম আহমেদ আৰু তাৰ পিছতেই স্থানীয় ৰাইজে যেতিয়া তেওঁক দেখিছিলে তাৰ পিছতেই পৰিয়ালক অৱগত কৰিছিল সংকটজনক অৱস্থাত মুনজিম আহমেদক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু গুৱাহাটীলৈ নি থকা অৱস্থাতেই বাটতেই যুৱ ব্যৱসায়ীগৰাকীয়ে মৃত্যু সাৱটি ল'ব লগা হয় আৰু আজি তেওঁৰ জানাজা সম্পন্ন হৈছে জানাজাৰ নামাজত এতিয়া হাজাৰ হাজাৰ লোক উপস্থিত থকা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলবাসীয়ে শোকত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ হাউলি অঞ্চলত কাৰণ হাউলিৰ এগৰাকী যুৱ ব্যৱসায়ী আছিলে উঠি অহা এগৰাকী যুৱ ব্যৱসায়ী আছিলে মুনজিম আহমেদ আৰু তেওঁৰ জানাজা সম্পন্ন হৈছে আজি দুৰ্ঘটনা তেওঁৰ সৈতে সংঘটিত হ'ল সমগ্ৰ ঘটনাক পৰিয়ালৰ ফালৰ পৰা ওচৰ চুবুৰীয়াৰ ফালৰ পৰা পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁলোকে সন্দেহ কৰিছে আৰক্ষীক তেওঁলোকে আহ্বান জনাইছে কান্দি কান্দি পৰিয়ালৰ লোকে আহ্বান জনাইছে আৰক্ষীলৈ যে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে মুনজিম আহমেদক কোনোৱে পৰিকল্পিতভাৱে হত্যা কৰিলে তাৰ ফলতেই যাক হেৰুৱাব লগা হ'ল অঞ্চলবাসীয়ে হেৰুৱাব লগা হ'ল পৰিয়ালৰ ফালৰ পৰা এতিয়া আহ্বান জনোৱা হৈছে আৰক্ষীলৈ যে মুনজিম আহমেদৰ যি ঘটনাৰ তদন্ত হ'ব লাগে আৰু দোষীক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে কাৰণ এয়া এলাপেচা মৃত্যু নহয় এয়া ৰহস্যজনক মৃত্যু আৰু পৰিকল্পিত হত্যাকাণ্ড তেওঁক কোনোৱে পৰিকল্পিতভাৱে তেওঁক এনেদৰে হত্যা কৰিলে বুলি পৰিয়ালৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰা হৈছে দুৰ্ঘটনা নে পৰিকল্পিত কাণ্ড তদন্ত বিচাৰি পৰিয়ালৰ ফালৰ পৰা এতিয়া আহ্বান জনাইছে আৰক্ষীক আহ্বান জনোৱা হৈছে যে মুনজিম আহমেদে ন্যায় পাব লাগে আৰু দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে শেষ নামাজত এতিয়া জানাজাৰ নামাজত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুনজিম আহমেদৰ জানাজা সম্পন্ন হৈছে এই মুহূৰ্তত দৃশ্যাংশ আমি দেখুৱাইছোঁ তাৰ ভিতৰত দৰ্শকক এগৰাকী যুৱ ব্যৱসায়ী আছিলে বৃহত্তৰ যি হাউলিৰ অঞ্চলৰ যুৱ ব্যৱসায়ী আছিলে উঠি অহা এগৰাকী যুৱ ব্যৱসায়ী আছিলে আৰু তেওঁ সকলোৰে চিনি পাইছিলে তেওঁ তাৰ পিছতেই তেওঁৰ কালি ৰহস্যজনকভাৱে এক পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ'ল তাৰ পিছতেই পৰিয়ালৰ ফালৰ পৰা সন্দেহ প্ৰকাশ কৰা হৈছে যে পৰিকল্পিত হত্যাকাণ্ড এনেকুৱা দুৰ্ঘটনা নহয় তেওঁৰ লগত দুৰ্ঘটনা সংঘটিত হোৱা নাই পৰিকল্পিত ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে এতিয়া ওচৰ চুবুৰীয়াৰ ফালৰ পৰাও আৰু শেষ নামাজৰ অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ জনতা উপস্থিত আছে হাজাৰ হাজাৰ জনতা এতিয়া অশ্ৰুসিক্ত নয়নেৰে তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুনজিম আহমেদৰ জানাজা সম্পন্ন হৈছে বিদায় বেলাত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলজুৰি কান্দি কান্দি আৰক্ষীক আহ্বান জনোৱা হৈছে পৰিয়ালৰ ফালৰ পৰা ওচৰ চুবুৰীয়া আহ্বান জনাইছে যে মুনজিম আহমেদৰ ন্যায় দিব লাগে মুনজিম আহমেদক দুৰ্ঘটনা নহয় এক পৰিকল্পিত কাণ্ড বুলি কৈছে মুনজিম আহমেদৰ সৈতে পৰিকল্পিত কাণ্ড ৰচনা কৰা হ'ল আৰু পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছে এয়া কোনো দুৰ্ঘটনা নহয় বুলি পৰিয়ালৰ ফালৰ পৰা ওচৰ চুবুৰীয়াৰ ফালৰ পৰা আৰক্ষীক আহ্বান জনাইছে পৰিয়ালে কান্দি কান্দি আহ্বান জনাইছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু মুনজিম আহমেদক ন্যায় প্ৰদান কৰিব লাগে আৰক্ষীয়ে আমি দেখুৱাইছোঁ বৰবেলা মাদ্ৰাছাৰ চৌহদত এনেদৰে হাজাৰ হাজাৰ জনতা উপস্থিত হৈছে আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শেষৰ নামাজত এনেদৰে হাজাৰ হাজাৰ লোকে উপস্থিত হৈ তেওঁক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিদায় দিছে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে যুৱ ব্যৱসায়ী মুনজিম আহমেদক জনাইছোঁ মুনজিম আহমেদৰ জানাজা সম্পন্ন হৈছে হাউলিৰ যুৱ ব্যৱসায়ী মুনজিম আহমেদৰ জানাজা সম্পন্ন আৰু জানাজাত হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে যুৱ প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীক হাউলিৰ যুৱ ব্যৱসায়ী মুনজিম আহমেদৰ জানাজা সম্পন্ন আমি দৃশ্যাংশ দেখুৱাইছোঁ যোন জানাজাত হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে তেওঁক বিদায় দিবলৈ ওলাই আহিছে অশ্ৰুসিক্ত নয়নেৰে এনেদৰে শেষ বিদায়ৰ বাবে ওলাই আহিছে হাজাৰ হাজাৰ লোক সমগ্ৰ অঞ্চলটোৰে তেওঁ এগৰাকী প্ৰতিষ্ঠিত যিহেতু ব্যৱসায়ী আছিল সমগ্ৰ অঞ্চলটোৰে চিনাকি আছিলে এগৰাকী প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী আছিলে হাউলিৰ যুৱ ব্যৱসায়ী মুনজিম আহমেদৰ যিহেতু জনাই আছোঁ কালিৰ দিনটোত তেওঁক দুৰ্ঘটনাত পতিত হৈ পৰিছিলে ৰাস্তাৰ কাষতে কোনো
কোনো বাহনে খুন্দিয়াই থৈ যায় তাৰপিছত ৰাস্তাৰ কাষতে তেওঁক উদ্ধাৰ কৰা হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিলে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিলে পৰিয়ালৰ ফালৰ পৰা কিন্তু গুৱাহাটীলৈ আনি থকা অৱস্থাতে চিকিৎসালয়ৰ বাবে আনি থকা অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি ল'লে আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হাউলীৰ যুৱ ব্যৱসায়ীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে শেষবাৰৰ বাবে নামাজত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে এনেদৰে হাজাৰ হাজাৰ লোক মুঞ্জিম আহমেদৰ জানাজা সম্পন্ন হৈছে ইতিমধ্যে আৰু পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে দুৰ্ঘটনা নহয় পৰিকল্পিতভাৱে মুঞ্জিম আহমেদক হত্যা কৰা হ'ল এয়া পৰিকল্পিত হত্যাকাণ্ড আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে আৰক্ষীলৈ অনুৰোধ জনাইছে এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু মুঞ্জিম আহমেদে ন্যায় পাব লাগিব হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা সম্পন্ন হৈছে জানাজাৰ নামাজত এনেদৰে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ৰাইজে মুছলমান সমাজ ওলাই আহিছে আৰু নামাজ সম্পন্ন কৰিছে অশ্ৰুসুক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শেষবাৰৰ বাবে বিদায় দিছে হাউলীৰ যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদক দুৰ্ঘটনাৰে পৰিকল্পিত কাণ্ড সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু ওচৰ চুবুৰীয়াৰ তদন্ত বিচাৰিছে সমগ্ৰ অঞ্চলবাসী এতিয়া শোকত নিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে শোকাকুল হৈ পৰিছে এতিয়া সমগ্ৰ পৰিৱেশ হাউলীৰ সমগ্ৰ অঞ্চল জুৰি এটা শোকৰ ছাঁ পৰিছে এগৰাকী যুৱ ব্যৱসায়ী মুঞ্জিম আহমেদৰ যি ঘটনা দুৰ্ঘটনা নে পৰিকল্পিত কাণ্ড এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীলৈ আহ্বান যিহেতু পৰিয়ালে জনাইছে আৰক্ষীয়ে তদন্ত বৰপেটা জিলাৰ পাকাবাদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেতবাৰী গাঁৱৰ উদীয়মান যুৱক ব্যৱসায়ী মুঞ্জিম আলীৰ যোৱাকালি এক ৰহস্যময়ভাৱে মৃত্যুবৰণ কৰিব লগা হ'ল গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচৰ পৰিয়ালৰ ফালৰ পৰা আমি যোৱাকালি আপোনালোকৰ জৰিয়তে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি বৰপেটা জিলা প্ৰশাসনক হাউলী থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াক আমি এক নিৰপেক্ষ তদন্ত দাবী কৰিছোঁ যেহেতু যোৱাকালিৰ পৰা তেওঁলোকৰ পৰিয়াল আমিও এইটো লৈ ব্যস্ত হৈ আছিলোঁ জানাজাৰ নামাজ সম্পূৰ্ণ হ'ব লাগে গতিকে আমি জিলা প্ৰশাসনৰ লগতো যোগাযোগ কৰি আছোঁ এই মুঞ্জিম আলীৰ মৃত্যুত এক ৰহস্যজনক মৃত্যু গতিকে এইটো সহজ মৃত্যু নহয় গতিকে গোটেই বৰপেটা জিলাবাসী হাউলীবাসী বৰবেলাবাসী ৰাইজে মুখে মুখে এটাই মানে আৱাজ উঠিছে গতিকে আমি তেওঁলোকৰ পৰিয়ালৰ হৈ সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচৰ পৰিয়ালৰ ফালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ডাঙৰীয়া বৰপেটা জিলা উপায়ুক্ত ডাঙৰীয়াক মই নিৰপেক্ষ এক তদন্ত দাবী জনাইছোঁ যাতে এই লগত যদি কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকৰ শাস্তি হ'ব লাগে মুঞ্জিম আহমেদ ওৰফে ৰুবুলৰ মৃত্যুৰ খবৰে সমগ্ৰ বৰপেটা জিলাবাসী বাক্ৰুদ্ধ হৈ পৰিছিল সকলোৰে হৃদয় কঁপি উঠিছিল সকলোৰে পৰিচিত সমাজসেৱক উদীয়মান যুৱ ব্যৱসায়ী